বিচাৰিছো এটা ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে শ মহিলাই এসপ্তাহৰ ভিতৰত পুৰণি মিটাৰ লগোৱাৰ দাবী উত্থাপন কৰিছে অন্যথা স্মাৰ্ট মিটাৰ খুলি এপিডিচিএলৰ কাৰ্যালয় ভাঙি দিয়াৰো হুংকাৰ দিছে প্ৰতিবাদী মহিলাই আৰু ভৰিত পিন্ধিবলৈ চেণ্ডেল নাই কোৰ পৰা বিদ্যুতৰ বিল দিম বুলিও এনেদৰে দুখ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী মহিলাসকলে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে শ মহিলাই মহিলা ৰাজপথলৈ ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এসপ্তাহৰ ভিতৰত পুৰণি মিটাৰ লগোৱাৰ দাবী উত্থাপন কৰিছে অন্যথা স্মাৰ্ট মিটাৰ খুলি লৈ গৈ এপিডিচিএলৰ কাৰ্যালয় ভাঙি দিয়াৰো হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে আৰু ৰাজ্যজুৰি পুনৰবাৰ স্মাৰ্ট মিটাৰক লৈ হৰব হৈছে দল সংগঠন ওলাই আহিছে গাঁৱে গাঁৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে য'ত প্ৰতিবাদকাৰীয়ে কৈছে ভৰিত পিন্ধিবলৈ চেণ্ডেল নাই বিদ্যুতৰ বিল কেনেকৈ দিম খালী ভৰিয়ে এতিয়া প্ৰতিবাদ কৰিবলৈ আহিবলগীয়া হৈছে বুলিও মন্তব্য কৰিছে প্ৰতিবাদকাৰীয়ে আৰু বেমাৰী মানুহজনে বিছনাত ছটফটাই আছে আমি এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে দুখীয়া দৰিদ্ৰ মানুহ কেনেদৰে চলিম এই কথা উল্লেখ কৰিছে আৰু স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰাৰ বাবে ঘৰত এতিয়া কাৰেণ্ট নাই কাৰেণ্ট নাথাকে অন্ধকাৰত থাকিবলগীয়া হৈছে আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কলিয়াবৰত গৰজি উঠিছে এদল মহিলা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শক্তি বিভাগৰ বিৰুদ্ধে কেইবাখনো গাঁৱৰ মহিলাই এপিডিচিএলক দিছে এতিয়া 7 দিনৰ সময়সীমা 7 দিনৰ ভিতৰত যদি পুৰণি মিটাৰ লগাই নিদিয়ে তেনেহ'লে স্মাৰ্ট মিটাৰ খুলি লৈ যোৱা হ'ব আৰু এপিডিচিএলৰ কাৰ্যালয়ও ভাঙি দিয়াৰ হুংকাৰ দিছে এটা ডাঙৰ খবৰ জনাইছো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপাইছে মহিলাসকলে আমি এই ডাঙৰ খবৰটো এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো এপিডিচিএলৰ কাৰ্যালয় ভাঙি দিয়াৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী দৃশ্যাংশ আমি দেখুৱাইছো কেইবাখনো গাঁৱৰ মহিলাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে য'ত কলিয়াবৰত শ মহিলাই এনেদৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লগতে কৈছে যদিহে পুৰণি মিটাৰ এসপ্তাহৰ ভিতৰত লগাই নিদিয়ে তেনেহ'লে আমি স্মাৰ্ট মিটাৰ খুলি ভাঙি লৈ যাম আৰু তাৰ পাছত এপিডিচিএলৰ কাৰ্যালয় পৰ্যন্ত ভাঙি দিম বুলি এইসকল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে আমাক পুৰণি মেনুৱেল মিটাৰে লাগে বুলি দাবী কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সমান্তৰালকৈ শক্তি বিভাগ বা এপিডিচিএলক এটা সপ্তাহৰ সময়সীমা বান্ধি দিছে আৰু এটা সপ্তাহৰ ভিতৰতেই স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰ লগাই দিবৰ বাবে দাবী কৰা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰী সেই দৃশ্যাংশ দেখুৱাম প্ৰতিবাদকাৰী দৃশ্যাংশ চাওক আৰু তাৰ পাছতে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মাহেকত আমাৰ 1500-1600 আমি ভাতে খাম নে আৰু আমি লাইটৰ বিলে দিম নে এয়াতো লাইটৰ বিলটো দিব লাগিব মোৰ এজন ৰোগী আছে ঘৰত পেৰেলাইছ হোৱা মানুহ ফেনখন নহ'লেতো মোৰ মানুহজন মৰি যাব আৰু মই এযোৰ চেণ্ডেল নোহোৱাকৈ মই গোটাই কলিয়াবৰত ঘূৰিছোঁ চাওক আপোনালোকে এয়া দুখৰ কথা লাইনৰ বিল নিদিলে লাইন কাটি দিব আকৌ বুঢ়াটো মৰিব গৰমত পেৰেলাইছ জানে আমি কোনফালে মৰিম আমাৰ আগৰ BPL কাৰ্ডৰ মিটাৰ লগাই দিলে দিয়ক নিদিলে মিটাৰ সহায় কালিলৈ লৈ আহক আমি আন্ধা আমদাই মৰিম মানে কি মিটাৰ আগৰ মিটাৰটোৱে আমাক দি দিয়ক এতিয়া যিটো মিটাৰ স্মাৰ্ট মিটাৰ এইটো আমাৰ কোনো দৰকাৰ নাই আৰু অসমত ইমান মানুহৰ আজি খাবলৈ নাই তেল নিমখ চাউল দালি বস্তুৰ জুই চাই দাম হৈছে গতিকে আমি খাবলৈ খাম নে নাই সেই খাবলৈ এৰি দিছোঁ তেল আনিবলৈ আমাৰ ঘৰত আধা লিটাৰকৈ তেল আনিবলৈ ভয় খাইছোঁ তেল কেনেকৈ আনি খাম চব্জি কিনিবলৈ গ'লে কিমান লাগে 60 টকা 70 টকাৰ কমত আপুনি একো নাপায় দালি চেনিটো বাদেই গতিকে আমি অলপ মিডিয়াম চাইজৰ মানুহ আমি খাব নোৱাৰিছোঁ আৰু যেনে তেনে আমি খাই বৈ আছিলোঁ এতিয়া এই স্মাৰ্ট মিটাৰ হোৱাৰ পৰা আমাৰ ভয় লাগিছে যে লাইটটো ৰাতি কাটি দিব লাইটটো ৰাতি কাটি দিলে আমি গৰমত কেনেকৈ থাকিম আৰু গতিকে আমাক আগৰ মিটাৰটোৱে দিয়ক এতিয়া মিটাৰটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাইছোঁ যে ইয়াৰ পৰাই যে লৈ যাওক এই মহিলাসকলে চেণ্ডেল নিপিন্ধাকৈ আহিছে লাইটৰ বিল দি চেণ্ডেলেই নাইকিয়া হৈ গৈছে গতিকে তেখেতে বুজিব লাগে যে কেনেকৈ মানুহ পৰিৱেশ কি হৈছে আৰু ইমানেই মোৰ ফালৰ পৰা যে আমাৰ পুৰণা মিটাৰটো দি দিয়ক নতুন মিটাৰ উঠাই নিয়ক তেখেতসকলে স্মাৰ্ট মিটাৰে ন আজি গোটেই হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাম কাজ কথা বতৰা সৰ্বকালৰ সৰ্বসময়ৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী এজন অবিবেচক মুখ্যমন্ত্ৰী হিচাপে প্ৰতিপন্ন হৈছে তেওঁ প্ৰতিটো মুহূৰ্তত অকল সাম্প্ৰদায়িক ৰাজনীতি কৰি পেলাই আজি অসমখন উত্তাল কৰিবলৈ ব্যৱস্থা কৰিছে আজি স্মাৰ্ট মিটাৰ একমাত্ৰ আদানীক আজি তোষামোদ কৰিবলৈ গৈ পেলাই গৃহমন্ত্ৰী অমিত শ্বাহক তোষামোদ কৰিবলৈ গৈ আজি গুজৰাটৰ আমাৰ প্ৰধানমন্ত্ৰী আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি তেওঁ
তুষামত কৰিবলৈ গৈ আজি অসমৰ জনসাধাৰণক আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে জ্বলা-কলা খুৱাইছে। আজি আপুনি আচৰিত হ'ব যে অসমত 69 চৰকাৰী অনুমোদিতভাৱে 69 লাখ স্মাৰ্ট মিটাৰৰ ভিতৰত 25 লাখ এতিয়া স্মাৰ্ট মিটাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে ইতিমধ্যে। তাৰ বিপৰীতে আজি উত্তৰ প্ৰদেশ গুজৰাটত যদি স্মাৰ্ট মিটাৰ ইমানেই ভাল, আদানী গুজৰাটৰে মানুহ আৰু যিকেইগৰাকীয়ে স্মাৰ্ট মিটাৰ যোগান ধৰিছে তেওঁলোক গোটেইকেইটা গুজৰাটী কোম্পানী। যদি গুজৰাট ইমানেই যদি ভাল, আজি নৰেন্দ্ৰ মোদীৰ কাৰণে যদি স্মাৰ্ট মিটাৰ ইমানেই ভাল, অমিত শ্বাহৰ কাৰণে যদি ইমানেই ভাল, হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি ইমানেই ভাল, তেতিয়াহ'লে গুজৰাটত 1,65,850টা অনুমোদিত স্মাৰ্ট মিটাৰৰ বিপৰীতে কেৱল 88,000টা স্মাৰ্ট মিটাৰ তেওঁলোকে এতিয়া ব্যৱহাৰ কৰিছে। মধ্যপ্ৰদেশ তেওঁলোকৰে আছে। মধ্যপ্ৰদেশত 1,34,44,401টা স্মাৰ্ট মিটাৰৰ বিপৰীতে মাত্ৰ 11,14,825টা স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে। গতিকে মই মাত্ৰ উদাহৰণ দিলোঁ, দুখন ষ্টেটৰ উদাহৰণ দিছোঁ য'ত বিজেপি শাসন আছে। গতিকে ইয়াত আজি যিবিলাক সাধাৰণ মানুহ আছে আপোনালোকে শুনি পেলাই গম পাব, বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত আজি বিক্ষোভ প্ৰদৰ্শন হৈছে। বিভিন্ন সময়ত মহিলাসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে যে তেওঁলোকে ৰিচাৰ্জ কৰিবৰ কাৰণে আকৌ এদিন যদি দেৰি হয় 400 টকা ফাইন দিব লাগে। এইটো আপোনালোকে জানে কথাবিলাক। গতিকে আজি স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট মিটাৰৰ নামত আজি অসম চৰকাৰে স্মাৰ্ট ডকাইতি কৰিছে। আজি সাধাৰণ খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি হাহাকাৰ অৱস্থা এটা কৰিছে। গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ আজি এই ঘেৰাও কাৰ্যসূচীৰ জৰিয়তে, যাতে চৰকাৰে এনেকুৱা অজনহিতকৰ কামৰ পৰা যাতে বন্ধ ৰাখে, তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ।